নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তম অধ্যায়তে। চামুগুৰিৰ নিৰ্বাচনলৈ ইয়াৰ আগতো এটা এপিছ'ড কৰিছোঁ। সেইটো এপিছ'ড আপোনালোকে যদি কোনোবাই চোৱা নাই, এইটো চালে তেতিয়াহ'লে মানে আজি আমি যোনটো কথা পাতিবলৈ ইলেকশ্যনৰ সন্দৰ্ভতে কথা এটা পাতিবলৈ ওলাইছোঁ, তেতিয়াহ'লে তাৰ কানেক্টিভিটিটো পাব। কাৰণ এপিছ'ড 1 দেখিলে এপিছ'ড 2টোৰ মানে এনজয় কৰিব পাৰিব। আৰু যিহেতু যেনেকৈ আমি অখিল গগৈ খণ্ড 1 বুলি কৰিছোঁ, এটা খণ্ড 2 এতিয়ালৈকে অহা নাই। সেইটো এপিছ'ডো চিৰিয়েলি চাব। চিৰিয়েলি চালে ভাল লাগিব আপোনালোকৰ, তেতিয়াহ'লে কানেকশ্যন এটা পাব। আৰু এতিয়া আমি আশা কৰিম যে আপোনালোক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি আছে, সচেতন ৰাইজ, আৰু বেছিকৈ ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত মাইনে ৰাখে। আমি আগতো কৈছোঁ যে আমাৰ কোনো এজেণ্ডা নাই। এজেণ্ডা আমাৰ দৰ্শকে আমাক ঠিক কৰে যে কোনটো বিষয়ত আমি কথা পাতিব লাগে। আৰু তেনেকুৱা নহয় যে কিছু চেনেল, মানে কিছু বুলি কওঁতে এনেকুৱা নাই, এতিয়াতো সৰহভাগ চেনেল তেওঁলোকে নিজৰ এজেণ্ডা চলাবলৈ চেষ্টা কৰে। এতিয়া মূল কথাটো হ'লগৈ, চামুগুৰিৰ মাইনৰিটিৰ মানুহ, মাইনৰিটিটো তাত মেজৰিটি, এৰাউণ্ড 65 to 70% ভোটাৰ। এইটো লৈ যথেষ্টভাৱে এক্সপ্লেইন কৰা হৈছে, গতিকে সেই বস্তুটো আকৌ ইলাবৰেট কৰিবলৈ খোজা নাই। সেইকাৰণে যিসকলে দেখা নাই, আপোনালোকে নিশ্চিতভাৱে চাব এপিছ'ডটো। তো চামুগুৰিত ইলেকশ্যন হ'ল, যি হ'ল, সেইটো কি হ'ল নহ'ল সেইটো চবেই জানে। মই আগতো কৈছোঁ, মেজৰিটি বা মাইনৰিটি বুলি কোনো কথা নাই। সদায় এটা বস্তু জানি থ'ব, কংগ্ৰেছ, AGP, BJP, লেফ্ট যাৰে চৰকাৰ থাকক, যিবিলাক সুবিধাবাদী মানুহ, মেজৰিটিৰ মানুহ হওক, মাইনৰিটিৰ মানুহ হওক, চবেই এইবিলাকৰ সুবিধাটো লৈ থাকে, বিভিন্নভাৱে লৈ থাকে। এইটো হ'লগৈ মূল কথা। আৰু আমি তলৰ মানুহখিনিক বুৰ্বক বনোৱা হয়। সুবিধা লোৱা মানুহটো সুবিধা ল'বই। যেনেকৈ পলিটিকেল পাৰ্টিৰ লিডাৰবিলাকে পজিশ্যন বুজি তেওঁলোকে শ্বিফ্ট কৰে এটা পলিটিকেল পাৰ্টিৰ পৰা আৰু এটা পলিটিকেল পাৰ্টিলৈ। তো পলিটিকেল পাৰ্টিৰ নেতাটো আৰু কোনোবা একদম আকাশৰ পৰা নাই, পৃথিৱীতে জন্ম হৈছে মাৰ কোখত। তো গতিকে মানুহৰো সেই কেৰেক্টাৰিষ্টিকটো আছেই। গো মাংসলৈ খুব উত্তাল হৈ আছে। তো তাৰমানে গৰু মাংস খুৱাইছে বুলি ৰকিবুল হুছেইনে আপোনাৰ কৈছে, গৰু মাংস খোৱাৰ কাৰণে চামুগুৰিৰ ৰাইজে BJPক ভোট দিছে। আৰু সেইটো কিন্তু খুব ইণ্টাৰেষ্টিং ঘটনা দেই। গোটেই ইণ্ডিয়াত নাজানো 2014 আগৰ পজিশ্যনটো কি, 2014 পিছত কোনোবা এটা সমষ্টিত 65 to 70% মুছলিম ভোটাৰ, অথচ একজন হিন্দু ব্ৰাহ্মণ BJPৰ নেতা জিকি আহিছে, আমাৰ কিন্তু নজৰত নাই। সেইটো কিন্তু এটা ব্যতিক্ৰমী ঘটনা, গ্ৰীনিজ ৰেকৰ্ড অসমৰ চামুগুৰিত আমি দেখিবলৈ পাইছোঁ। এতিয়া গৰু মাংস খুৱাইছে, তো নিশ্চিতভাৱে ইয়াৰ আগত 24 বছৰৰ বিধায়ক আছিলে ৰকিবুল হুছেইন। তো তেখেতেও গৰু মাংস খুৱাইছিলে চাগে, হয়তো তেতিয়া পৰিমাণটো কম আছিলে। যোৱাবাৰ হয়তো হিমন্ত বিশ্ব শৰ্মা বেছিকৈ খোৱালে, সেইকাৰণে বেছিকৈ ভোট দি একজন ব্ৰাহ্মণ মানুহকো BJPৰ কেণ্ডিডেটক জিকাই পঠালে তাৰ সংখ্যালঘু ৰাইজে। এণ্ড অফ দি ডেটো সেইটোৱে কথা। কি ৰেগিং হৈছে নাই হোৱা এইবিলাক কথা আমি বাদেই দিছোঁ বাৰু। আৰু এই সংখ্যালঘুৰ স্বাৰ্থপৰ যিবিলাক মানুহ বা স্বাৰ্থপৰ সংগঠন, যিকেইজনে হিমন্ত বিশ্ব শৰ্মাক BJPক তলে হেল্প কৰিছিলে, সেই গ্ৰুপটোকে দেখা গৈছে। এতিয়া এই আলোচনা আহি বিতৰ্কটো হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে গো মাংস বিক্ৰী কৰা নিষিদ্ধ অসমত কৰি দিলে। ক'ত? অসমত দেখোন ড্ৰাগছ কোনো খাব নোৱাৰিব, কোনো মদ খাব নোৱাৰিব, সেইটোতো কৰা নাই তেখেতে। সেই তেওঁ এটা বাহানা বিচাৰি আছে, কাৰণ মদততো আপোনাৰ বহুত ৰেভিনিউ কামাই হৈ থাকে ন। তো যিমান ৰেভিনিউ কামাই হ'ব, সিমান বেছি আমাৰ শাসকীয় দলৰ নেতা, পাৰ্টি নেতা, মিনিষ্টাৰে মস্তি কৰি থাকিব পাৰিব। গো মাংস নিষিদ্ধ। তো গো মাংস নিষিদ্ধ কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মাই কৰিছে না ৰকিবুল হুছেইনে কৰিছে? ৰকিবুলেতো কৰা নাই।
দেখা গৈছে এই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ বিশেষ এটা উদ্দেশ্য লৈ তেওঁলোকে ৰকিবুল হুছেইনৰ গো বেক তেওঁৰ এগেইনষ্টত বহুত কিবা কিবি বক্তব্য আগবঢ়াইছে, বিক্ষোভ প্ৰদৰ্শন কৰি আছে। আৰু এই বিষয়টো অসমত কিমান গুৰুত্ব পাইছে নাজানো, মাজে মাজে অলপ পেপাৰ চাই আছোঁ, কিন্তু গোটেই ভাৰতবৰ্ষৰ মানুহ হাঁহি আছে। কাৰণ আমাৰতো অল ইণ্ডিয়া এটা লিংক আছে ন, কাৰণ আমাৰ সেইটো অল ইণ্ডিয়া ফলোৱাৰ্ছো আছে। কাৰণ মই বেছিভাগ এপিছ'ড মই হিন্দীত কৈছোঁ, বিকজ মোৰ অল ইণ্ডিয়া ফলোৱাৰ্ছ আছে। এতিয়া বিকজ একেবাৰে পিয়ৰলি আছাম চেণ্ট্ৰিক ইছ্যুবিলাক হয়, সেইটো কাৰণে মই অসমীয়াত কিছু কিছু এপিছ'ড কৰি আছোঁ। আৰু সময়ত যেতিয়া প্ৰয়োজন হ'ব হিন্দী বা ইংলিছত আমি কথা পাতিম। তো তাত ভাৰতবৰ্ষৰ মানুহ হাঁহি আছে যে বিজেপি গভৰ্ণমেণ্ট অসমত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেখেতে গো মাংস নিষিদ্ধ কৰিছে, ৰকিবুল হুছেইনে কৰা নাই বা কংগ্ৰেছে কৰা নাই। সেইটোক লৈ দেখা গৈছে উল্টাই মানে ৰকিবুল হুছেইনৰ এগেইনষ্টত লাগি গৈছে। এইটো এটা কিম্ভূত কিবাকাৰ কাৰবাৰ। চ' এইটো এটা হাস্যস্কৰ হৈছে গোটেই ভাৰতবৰ্ষত। আৰু গো মাংস নিষিদ্ধ বিজেপিৰ দেখোনতো গোৱাতো ৰাজত্ব আছে। NDA চৰকাৰটো দেখোন আপোনাৰ বেছি দূৰ যাব নালাগে নহয়, গোৱাটো বহুত দূৰ আছে বাৰু, এই মেঘালয়তে আছে। তাত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কওকচোন বাৰু, গো মাংস নিষিদ্ধ, তেওঁতো ক'ব নোৱাৰিব। আৰু বাকায়দা গোৱাৰ বিজেপিৰ নেতা মিনিষ্টাৰে বাকায়দা কৈছে না, গো মাংস ইয়াত একদম চাফিচিয়েণ্ট ব্যৱস্থা আছে। কোনে কি মাংস খাব কি নাখাব সেইটোতো আপুনি ঠিক কৰিব নোৱাৰে নহয়। আৰু অদ্ভুত কাৰবাৰ হ'ল, যিবিলাক নেতা এটা সময়ত কংগ্ৰেছত আছিলে, কংগ্ৰেছক মানে থাকি মস্তি কৰিলে, সম্পত্তি কৰিলে, সেই নেতাবিলাক যেতিয়া বিজেপিলৈ যায়, দেখা গৈছে যে বিজেপিৰ নেতাতকৈও, RSSৰ নেতাতকৈও, বিশ্ব হিন্দু পৰিষদৰ নেতাতকৈও তেওঁলোক আৰু বেছি বেছি হিন্দুত্ববাদী হৈ যায়। এটা অদ্ভুত কাৰবাৰ। এইটো কি মানে কি মন্ত্ৰ আছে আমি নাজানো আৰু আচলতে। কিন্তু মানে বিজেপিৰ মানুহ যিমান এই ধৰণৰ কথা হেইট স্পীচ নিদিয়ে, এইকেইটাই কিন্তু এইটো স্পীচ দি থাকে। আৰু বাংলাদেশীৰ সমস্যাটো অসমত। হিমন্ত বিশ্ব শৰ্মা দেখোন ঝাৰখণ্ডত গৈ বাংলাদেশী খুব কৰিলে। তাত কি কৰিলে? তাততো মানুহে একদম পুৰা মানে যি জবাব দিব লাগে জবাব দি দিলে নহয়, উল্টাই হৈ গ'ল। এতিয়া তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ কণ্ডিশ্যনেই বেয়া, কাৰণ তেখেতক দায়িত্ব দিয়া হৈছিলে ঝাৰখণ্ডত উল্টা ঝাৰখণ্ডৰ মানুহে পুৰা উল্টা ঝাৰ মাৰিলে। আৰু এতিয়া তেওঁ অসমত এইবিলাক কাৰবাৰ কৰি আছে। দৰকাৰ হ'ল যে অসমৰ কেনেকৈ ডেভেলপ কৰা যাব, সেইটোৱে তেওঁৰ এজেণ্ডা আছিলে যে ভাৰতবৰ্ষৰ টপ 5 ষ্টেটৰ মাজত অসমক স্থান হ'ব লাগে। এতিয়া অলপ গুগলতে চেক কৰকচোন বাৰু, টপ 5ত পাইছেনে নাই, কেই নম্বৰত আছে। এজেণ্ডা যোনটো আছিলে সেইটো এজেণ্ডাত থাকিব লাগে, সেইটো নাথাকি বেলেগ কথা পাতি আছে। আৰু এই যে গো মাংসৰ যে কথা পাতি আছে, গো মাংসৰ কথাত এটা খুব জমনি এটা ইনফৰমেশ্যন এয়া হ'ল, বিফ এক্সপৰ্টাৰ যে আছে নহয় ভাৰতবৰ্ষৰ, বিফ এক্সপৰ্টাৰৰ যে পলিটিকেল পাৰ্টিক যে ডনেশ্যন দিয়া হৈছে, তাত দেখা গৈছে সবতকৈ হায়েষ্ট ডনেশ্যন কিন্তু বিজেপিয়ে পাইছে। কেনেকৈ পায়? সেইটো একচুৱেলি কংগ্ৰেছে পাব লাগিছিলে। তেওঁলোক বোলে মুছলমানৰ পৃষ্ঠপোষক, তেওঁলোকে খোচামতি ৰাজনীতি কৰে, অমুক কৰিছে তমুক কৰিছে। তো নিয়মতো কংগ্ৰেছ পাব লাগিছিলে, তো ক'ত কংগ্ৰেছটো পোৱা নাই। তাত দেখা গৈছে সবতকৈ হায়েষ্ট হেৰিয়ে পাইছে। আৰু আজি এই যে মোদী গেৰেণ্টি, মোদী চৰকাৰৰ কথা যোনটো কোৱা হৈছিলে, মোদী চৰকাৰখন টিকি আছে দেখোন নীতিশ কুমাৰৰ ওপৰত। নীতিশ কুমাৰৰ পাৰ্টি JDU, জনতা দল ইউনাইটেডৰ ষ্টেণ্ডটো এই গো মাংসৰ বিৰুদ্ধে নহয়, গো মাংসৰ বিৰুদ্ধেতো নহয় ন। বিভিন্ন আপুনি বেছি নালাগে, গুৱাহাটীতে গৈ চাব, যিবিলাক তথাকথিত মানে হিন্দুত্ববাদী, তেওঁলোকে কেনেকৈ গৈ আপোনাৰ হোটেলবিলাকত কণী খাই আছে, আমলেট খাই আছে, চিকেন খাই আছে, এজ ইফ এনেকুৱা এটা ইম্প্ৰেশ্যন দিয়া হৈছে
যে হেৰিবিলাকে হেৰি নাখায়, মানে নিৰামিষ খায়। কোনে কৈছে? আৰু শৰ্মা, চক্ৰৱৰ্তী, ভট্টাচাৰ্য, এই যিমান মানে বামুণ বুলি আমি একদম ডাইৰেক্ট মানে এটা আইডেণ্টিফাই কৰা হেৰি, তেওঁলোক কি বিয়া ঘৰত গ'লে ক'ৰবাত গ'লে কি চিকেন পিকেন নাখায় নেকি? এনেকুৱা এটা হেৰি দেখুওৱা হৈছে যে তেওঁলোকে একেবাৰে নিৰামিষভোজী। নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিৰামিষভোজী হয়। নিৰামিষভোজী মানে এইটো বহুত কষ্টলি, কাৰণ তেওঁ মাছৰুম খায়, 1000 টকা কেজি হয়। তো তেনেকুৱা নিৰামিষটো আমিও বিচাৰিছোঁ ন, হাই প্ৰটিন, কেলছিয়াম চব বস্তু থকা আমিও বিচাৰি আছোঁ, কিন্তু আমিতো তেনেকৈ পোৱা নাই। এইটোৰ মূল কাৰণটো হ'ল যে বস্তুটো গৰুৰ মাংস সস্তা। গৰুৰ মাংস সস্তা হোৱাৰ কাৰণে আৰু ভাৰতবৰ্ষত আজিও এই যে সবকা সাথ সবকা বিকাশ বুলি কৈ আছে, কোৱা স্বত্বেও যোৱা 10 বছৰ দেখা গৈছে যে মুছলমান সম্প্ৰদায়ৰ মানুহ আৰ্থিকভাৱে এতিয়াও বহুত পিছ পৰি আছে। তেওঁলোকৰ ফাইনেন্সিয়েল আপগ্ৰেডেশ্যনৰ প্ৰয়োজন আছে। সেইটো কাৰণে খায়, বেলেগতো একো নাই, বেলেগ কোনো ষ্টৰি নাই। কেলে গুৱাহাটীত চাবচোন বাৰু, এই গুৱাহাটীত যিখিনি মুছলমান আছে বা চামগুৰিত মুছলমান, তাত কি কুকুৰা বিক্ৰী নহয় নেকি? তাত কি মটন বিক্ৰী নহয় নেকি? তো বিক্ৰীটো হৈছে, তো তেওঁলোকেতো খায় দেখোন। তেওঁলোক অকল গৰু মাংস খোৱা সেনেকুৱা নহয়তো। আৰু মানে গৌ মাতাক লৈ যোনটো ৰাজনীতি হৈ আছে, এইটো মানে গৌ বিশ্ব না বিশ্বগুৰু কি বুলি নতুনভাৱে মানে নাম দিয়া হ'ব, সেইটো আমি এতিয়ালৈকে ঠিক কৰিব পৰা নাই। গৌ মাংস অদ্ভুত কাৰবাৰ, আৰু ইমান লাজ লগা কাৰবাৰ মানে তেওঁলোকে যাতে নকৰে। কাৰণ সেইটোত কি হৈছে, মানে অসমৰ মুছলমান, বিশেষকৈ চামগুৰি সমষ্টিৰ যে মুছলমান, ঠিক আছে বাৰু, ভোট দিলে এইটো তেওঁলোকৰ কথা, এইটো তাত ক'বলৈ একোৱেই নাই। কিন্তু এতিয়া মানে এই হিন্দীত নকয় জানো যে চোৰ ডাটে কটৱালকো, বেন কৰিলে হিমন্ত বিশ্ব শৰ্মা, বিজেপি চৰকাৰে, আৰু গালি পৰা হৈছে ৰকিবুলক। অদ্ভুত নহয় জানো কাৰবাৰবিলাক? এই গোটেই বিষয়বিলাক যদি তেওঁলোকৰ হেৰি আছে, নেশ্যনেল লেভেলত ডিবেট কৰিব লাগে সেইটো লৈ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যোনটো অৰিজিনেল এজেণ্ডা, যিবিলাক কথা তেওঁলোকে মেনিফেষ্টো 2021 মেনিফেষ্টো, গতিকে আজি মই মানে আমাৰ এই চেনেলৰ যোগেদি হিন্দুই হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, বৌদ্ধি হওক, যোনে হওক, তেওঁলোকে একবাৰ 2021 এজেণ্ডা কি আছিলে, মানে আপোনাৰ প্ৰতিশ্ৰুতি কি আছিলে, তেওঁলোকৰ ইলেকশ্যন মেনিফেষ্টো কি আছিলে, ইলেকশ্যন মেনিফেষ্টোৰ কিমানখিনি তেওঁলোকে এচিভ কৰিছে, সেইটোকে ফ'কাছ হ'ব লাগে। গৌ মাংস লৈ হেৰি কৰি আছে। এতিয়া দেখোন মাজে সময়ত আপোনাৰ সত্ৰটো কেতিয়াবাই মানে সেইটো পলিটিকেলাইজড হৈছে। সেইবিলাক মানে পলিটিকেল, সেইবিলাকো দেখোন মানে উল্টা মানে কংগ্ৰেছৰ মানুহকে, মানে বিজেপিক নহয়, বিজেপিক কেতিয়াও গালি নপৰে, মানে বিজেপি যি খুচি কৰি থাকক সেইটোলৈ কেতিয়াও মজা। সত্ৰৰ মানুহ মানে অপজিশ্যনক গালি পাৰিছে, আৰু এতিয়া মুছলমান, এইটোতো তেওঁলোকেতো গৰু মাংস খায়, সৰহভাগে যে তেওঁলোকে খায় তেনেকুৱা নহয়। মোৰ জনা শুনাৰ মাজতো বহুতে আছে তেওঁলোকে খায়। খালি এটাই কৈছে যে একচুৱেলি যদি ঠাণ্ডাৰ বতৰত যদি খাব পৰা যায় তেতিয়াহ'লে বেয়া নহয়, কিন্তু গৰমত এইটো খোৱাটো ঠিক নহয় বুলি তেনেকৈ কৈছে। এতিয়া দুখীয়া মানুহৰ কাৰণে কি গৰম কি ঠাণ্ডা কওকচোন বাৰু। তো গতিকে গৌ মাংসৰ এই যি ৰাজনীতি, বোকা চেটোৱা ৰাজনীতি হৈছে, এইটো ইমিডিয়েটলি বন্ধ হ'ব লাগে। আজি ইমানতে শেষ কৰিছোঁ। গতিকে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। খুদা হাফিজ।